ৰূপজ্যোতি কুৰ্মীয়ে বিৰাট ভয় খাইছে জ্ঞানশ্ৰী আহিলে। কেনেকুৱা পগলাৰ নিচিনা কৰিছে দেখিছে নাই? আৰু আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাব খুজিছে সংবাদ মাধ্যমৰ জৰিয়তে যে জ্ঞানশ্ৰী আহিলে দিগদাৰ নহয়। ৰূপজ্যোতিয়েহে জানে টোপনি নাই তাৰ। আপুনি খবৰ লওক, তাৰ চাৰিওফালৰ যিখিনি মানুহ লগত থাকে মোক চবেই কৈছে ৰূপজ্যোতিৰ টোপনি কৰি গৈছে, মাথা বেয়া হৈ গৈছে তাৰ। কি কৰিম বুলি এতিয়া আপোনালোকে নিজেই দেখিবলৈ পাব। এইবাৰ জ্ঞানশ্ৰী বৰাৰ হাতত, সৰু ছোৱালী বুলি কৈছে নহয়, এই সৰু ছোৱালীজনীৰ হাতত এবাৰ এটা অসুৰৰ নিধন হ'ব। ভাওনা এবাৰ হ'ব, মৰিয়নিত এখন যুঁজ হ'ব। মানে ৰূপজ্যোতিয়ে এবাৰ পাহৰি যোৱাটো খাটাং। ৰূপজ্যোতি এবাৰ সঁচা সঁচি পগলা হৈ যাব। আগতে ভেকশ্যন কৰে যে, এবাৰ সঁচা সঁচি পগলা হৈ যাব। আৰু সেইকাৰণে ৰূপজ্যোতিৰ পৰা অকণ দূৰে দূৰে থাকিব আপোনালোকে। দিগদাৰ কৰে নে নকৰে? কেতিয়াবা আপোনালোকক বুমকে উঠাই সি কেতিয়াবা আক্ৰমণ কৰি দিব। পৰিস্থিতি বেয়া। ৰূপজ্যোতি টোপনি যোৱা নাই মই জানো। যিদিনাৰ পৰা জ্ঞানশ্ৰীৰ নামটো শুনিছে সেইদিনাৰ পৰা আবুল তাবুল বকিছে। ৰূপজ্যোতি এবাৰ ধৰা খাই হোৱাটো কনফাৰ্ম। 40 বছৰ একো নকৰাকৈ এনে লেটেং পেটেং কৰি কটাই দিলে। মই ভাবিছিলোঁ ময়ে ধৰা খাই কৰিম, কিন্তু মই আকৌ মোক শিৱসাগৰৰ পৰা মানুহে আহিব দিয়া নাই। সেইকাৰণে মোৰ ভণ্টিজনীক লৈ আহিছোঁ, বোলো ৰূপজ্যোতিক এবাৰ খেদিব লাগে। ই বহুত দিন বিয়া খালে, এতিয়া তাৰ সবাহ খোৱা দিন। হেৰি চেৰি পিন্ধি, চুৰিয়া টুৰিয়া পিন্ধি সেইটোকে কৰক। সি বিধায়ক হৈ থাকি লাভ নাই নহয়। বিধায়ক হ'বলৈ গ'লে ইংৰাজী জানিব লাগিব। বিধায়ক হ'বলৈ হ'লে আপোনাৰ আইন বনাব পাৰিব লাগিব। বিধায়ক হ'বলৈ হ'লে আইন সংশোধন কৰিব পাৰিব লাগিব। বিধায়ক হ'বলৈ হ'লে আইন এমেণ্ডমেণ্ট কৰা বুলি কয়, আমি এমেণ্ডমেণ্ট কৰোঁ, চৰকাৰে অনা আইন। আৰু নহ'লে চৰকাৰৰ যদি থাকে তেতিয়াহ'লে আইনখন লিখিব লাগিব। মইতো নিজে প্ৰাইভেট মেম্বাৰ্ছ বিলেই আনো। কেতিয়াবা আপোনাৰ ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত আইন এখন দেখুৱাই দিবচোন, যিকোনো এখন আইন এখন, যেনেকৈ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886খন, বা মুখৰ আগত দি দিবচোন। এক লাইন পঢ়িবলৈ দিবচোন। ব্যাখ্যাটো বাদেই দিয়ক, পঢ়িবলৈ দিবচোন। বুজিছেনে নাই? সেইকাৰণে মই আপোনালোকক এটা কথা কওঁ যে ৰূপজ্যোতিয়ে সেইবিলাক নোৱাৰে, নাজানে। সিমান কথা ভাবিবৰ কাৰণে তাৰ শক্তিয়ে নাই ৰূপজ্যোতিৰ। লেটেং পেটেংকৈ সেই হেৰি কৰি ফুৰা ল'ৰা সি অকল। গতিকে ৰূপজ্যোতিৰ কথা আপোনালোকে বাদ দিয়ক। এইবাৰ ৰূপজ্যোতি হাৰিব, আবুল তাবুল বকিব। আপোনালোকেও বৰ বেছি ওচৰলৈ গৈ নাথাকিব, কেতিয়াবা খঙতে বুমুকে মাৰি দিব আপোনালোকৰ পিনে। ৰূপজ্যোতি কুৰ্মীয়ে বিৰাট ভয় খাইছে জ্ঞানশ্ৰী আহিলে। কেনেকুৱা পগলাৰ নিচিনা কৰিছে দেখিছে নাই? আৰু আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাব খুজিছে সংবাদ মাধ্যমৰ জৰিয়তে যে জ্ঞানশ্ৰী আহিলে দিগদাৰ নহয়। ৰূপজ্যোতিয়েহে জানে টোপনি নাই তাৰ। আপুনি খবৰ লওক, তাৰ চাৰিওফালৰ যিখিনি মানুহ লগত থাকে মোক চবেই কৈছে ৰূপজ্যোতিৰ টোপনি কৰি গৈছে, মাথা বেয়া হৈ গৈছে তাৰ। কি কৰিম বুলি এতিয়া আপোনালোকে নিজেই দেখিবলৈ পাব। এইবাৰ জ্ঞানশ্ৰী বৰাৰ হাতত, সৰু ছোৱালী বুলি কৈছে নহয়, এই সৰু ছোৱালীজনীৰ হাতত এবাৰ এটা অসুৰৰ নিধন হ'ব। ভাওনা এবাৰ হ'ব, মৰিয়নিত এখন যুঁজ হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে বিৰাট ভয় খাইছে জ্ঞানশ্ৰী আহিলে। কেনেকুৱা পগলাৰ নিচিনা কৰিছে দেখিছে নাই? আৰু আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাব খুজিছে সংবাদ মাধ্যমৰ জৰিয়তে যে জ্ঞানশ্ৰী আহিলে দিগদাৰ নহয়। ৰূপজ্যোতিয়েহে জানে টোপনি নাই তাৰ। আপুনি খবৰ লওক, তাৰ চাৰিওফালৰ যিখিনি মানুহ লগত থাকে মোক চবেই কৈছে ৰূপজ্যোতিৰ টোপনি কৰি গৈছে, মাথা বেয়া হৈ গৈছে তাৰ। কি কৰিম বুলি এতিয়া আপোনালোকে নিজেই দেখিবলৈ পাব। এইবাৰ জ্ঞানশ্ৰী বৰাৰ হাতত, সৰু ছোৱালী বুলি কৈছে নহয়, এই সৰু ছোৱালীজনীৰ হাতত এবাৰ এটা অসুৰৰ নিধন হ'ব। ভাওনা এবাৰ হ'ব, মৰিয়নিত এখন যুঁজ হ'ব।